নমস্কাৰ, আজি আহিছোঁ আমি অসম গ্ৰন্থমেলালৈ। মেলা চাবলৈ মোৰ মাৰ লগত আহিছোঁ। দৌৰি ক'ত গৈ আছোঁ জানে যে ড্ৰয়িং কম্পিটিশ্যনত। যিসকল গাৰ্জেনো হৈছে আপোনালোকে আমাৰ পেণ্ডেলৰ বাহিৰত থাকিব। জপিয়াতি কৰা সেই আনন্দময় পৰিৱেশৰ মাজেৰে ডাঙৰ হ'বলৈ পালেগে আমাৰ শিশুসকল মানসিকভাৱে সন্তুষ্ট হ'ব পাৰে, কাৰণ ইয়াৰ লগতে সিহঁতৰ শাৰীৰিক দিশতো সুস্থ হ'ব আৰু নিৰোগী হোৱাৰ বাবে সক্ষম হ'ব পাৰে। আমি শিক্ষা দিবলৈ যাওঁতে অভিভাৱক তথা শিক্ষকসকলে মন কৰাটো উচিত যাতে শিশুৰ বাবে জ্ঞান খাই আছোঁ। মালগৈ এতিয়া কিতাপ চাব কাৰণে ওলাই আহিছোঁ। কিমান ভাল ভাল কিতাপ আছে। মায়ে ক'ত ক'ত কি আছে বুজাই দিছে। মই কি কিনিলো জানে যে ড্ৰয়িং বুক কিনিলো, হনুমান চালিচা কিনিলো, কিতাপ কিনিলো। পাই গলো। তোমাক কোনখন ভাল লাগে চোৱা? দুইখন লাগে। কি লাগে? কি লৈছা? আৰু কিতাপ? গ'ল আমাৰ কিতাপ কিনা। আমি যাম কুইজ পাতিবৰ কাৰণে। এতিয়া হৈ গ'ল প্ৰব্লেম ন? এতিয়া প্ৰব্লেম হৈ আছে। এইটো আৰু বোলছবিৰ গান হয়, ভূপেন গাৰ প্ৰথমখন হিন্দী বোলছবি। মোৰ মায়ে প্ৰাইজ পালে হয় এইযোৰ পাতৰ ৰাজগুৰি কি হয় জানে নাই? প্ৰাইজ পাতিটো এতিয়া খাম। কটন কেণ্ডিও আছে, আইচক্ৰীম খাম। পুৰা টেষ্টি লাগিছে। এতিয়া মই এটা আইচক্ৰীম লৈ ললো, খাম।